যোনে মানুহবিলাক কৈ আছিল সেইকাৰণে মই এতিয়া ফাৰ্ষ্ট টাইম আহি আছিলোঁ এতিয়া মানুহবিলাক কৈ আছিল ইয়াৰ বাটনাপাৰাৰ পৰা ডাক্তৰবিলাক আহি ভাল কৰি আছে সেইকাৰণে মই ফাৰ্ষ্ট টাইমটো এতিয়া চিকিৎসা কৰিবৰ কাৰণে আহিছোঁ একদম বঢ়িয়া ভাল যেনেকৈ বুজাই একদম দেউতাৰ নিচিনা এনেকৈ বুজায় আৰু ভালকৈ বুজায় আৰু পইচা বিবাহৰ কাৰণে আপোনাৰ নাই যদি আপোনাৰ কেনেকুৱা চিষ্টেম আছে যদি আপোনাৰ কেনেকুৱা আছে 5,000 হ'লে আপোনাৰ 10 দিনৰ কাৰণে দিব 5 দিনৰ কাৰণে দিব পইচা নহ'লে আপোনাৰ মেডিচিন দিব পাৰিব যেনে আগবান কি ক'ম আৰু এতিয়া আহিব লাগে যেনেকৈ পাটনাৰ পৰা আহিছিল ডাক্তৰবিলাক ইমান দূৰ যাব নালাগে আৰু যেনেকৈ ইয়াতে আৰু কি চক দলীয়া চক ইয়াতে আহি আছে কিয় ইমান দূৰ যাব লাগিব এইকাৰণে মই ইয়াতে এইটো নামটো এইটো মানে প্ৰত্যেক 2 বছৰ পৰা ছাৰ আহি আছে অমৰেন্দ্ৰ কুমাৰ ছাৰ মানে গৰীব মানুহ কাৰণে ইয়াৰ পৰা মানুহ পাটনা যাব নোৱাৰা সেইবিলাক বহুত মানুহবিলাক ইয়াতে আহি ট্ৰিটমেণ্ট কৰি আছে আৰু বিগত 30 তাৰিখে মোৰ সৰুকৈ যিহেতুকে মই স্কুটি চলাই ফুৰোঁ তো তেনে ক্ষেত্ৰত মোৰ কঁকালত সৰুকৈ এটা পেইন অনুভৱ হ'ল আৰু 30 তাৰিখে 4টা বজাৰ পৰা মোটামুটি 2 মে তাৰিখলৈকে সম্পূৰ্ণ বেড ৰেষ্টত থকা গ'ল তো আজি আমি ইয়াৰলৈকে আহিছোঁ অঞ্চু ফাৰ্মাচীলৈকে আৰু অঞ্চু ফাৰ্মাচীত আমি শুনা পাইছোঁ যে বিহাৰ পাটনাৰ পৰা ডক্টৰ অমৰেন্দ্ৰ কুমাৰ আহে আৰু তেখেতৰ লগ কৰিবৰ কাৰণে আমি আহিছোঁ তেখেতক আমি ইতিমধ্যে লগ কৰিছোঁ আৰু তেখেতৰ চিকিৎসা গ্ৰহণ কৰা বিভিন্ন ৰোগীৰ লগত আমি কথা পাতিছোঁ তেখেতসকলে সুফল পাইছে বুলি কৈছে যিহেতুকে টকা পইচা খৰচ কৰি বিহাৰ পাটনালৈ গৈ এগৰাকী আৰ্থিকভাৱে অনগ্ৰসৰ এগৰাকী ৰোগীয়ে তালৈকে যোৱাটো সম্ভৱপৰ নহয় তো তেনে ক্ষেত্ৰত অঞ্চু মেডিকেলৰ যিগৰাকী স্বত্বাধিকাৰ তেখেতে এটি সুন্দৰ প্ৰয়াস কৰিছে আজি 2 বছৰ ধৰি এইটো এটা প্ৰয়াস চলাই আছে গতিকে এনেকুৱা এটা ঠাইত বিশেষকৈ ওদালগুৰি জিলাৰ হৰিচিঙা দেউলগুৰি চকত এই অঞ্চু মেডিকেল আছে আৰু মাহেকত এবাৰ ডক্টৰ আহে তো এইবাৰ আজি মে' মাহৰ 4 তাৰিখে আহিছে তো জুন মাহৰ 8 তাৰিখে আহিব বুলি জনাইছে গতিকে এই ভিডিঅ'টো পোৱাৰ পিছত যিসকল ব্যক্তি কঁকালৰ বিষত অৰ্থাৎ আমাৰ শৰীৰৰ যি ধৰণৰ বিষত জইণ্ট পেইন আদি কৰি যদি তেনেকুৱা ৰোগী আছে বা দীৰ্ঘ সময় ধৰি ফ্ৰেকচাৰ ভুগি আছে তেনেধৰণৰ ৰোগী ইয়ালৈকে আহিব পাৰে আৰু খুব মাত্ৰ 600 টকা ভিজিট বুলি আমি শুনিছোঁ 600 টকা ভিজিটত আপোনাৰ সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰিব আৰু ঔষধ পাতি যিখিনি আছে সেইখিনি আপুনি কম খৰচতে পাই যাব আৰু ইয়াৰ পৰাই আপোনালোকে সেইখিনি সুবিধা পাই যাব তো এনেকুৱা এটা সুবিধা প্ৰশংসনীয় আৰু ইয়া এক প্ৰকাৰ বিজনেছৰ লগতে সেৱা বুলি ক'ব লাগিব আৰু এই সেৱা যিসকলে কৰিছে তেওঁলোকে ধন্যবাদৰ পাত্ৰ তো আজি মই নিজে আহিছোঁ ইয়াতে কথা পাতিছোঁ ডক্টৰৰ লগত খুব সুন্দৰ ব্যৱহাৰ মাত কথা সুন্দৰ আৰু অঞ্চু মেডিকেলৰ যিগৰাকী স্বত্বাধিকাৰ তেখেতৰ আচাৰ আচৰণ বৰ সুন্দৰ গতিকে ইয়াৰ পৰা এটা সুন্দৰ সুবিধা তেখেতসকলে লাভ কৰিব গতিকে আপোনালোকে আহিব ওদালগুৰি জিলাৰ হৰিচিঙা থানাৰ অন্তৰ্গত দেউলগুৰি চকত অঞ্চু মেডিকেল আপোনালোক যদি আৰু জানিব খোজে যে ইয়াত ওচৰতে এটা পেট্ৰল পাম্প আছে পেট্ৰল পাম্পৰ একেবাৰে কাষতেই হয় গতিকে ইয়ালৈকে আহিলে আপোনালোকে সুবিধা পাব আৰু ডক্টৰ অমৰেন্দ্ৰ কুমাৰৰ লগত আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব তেখেতে হাড় আৰু গাঁঠিৰ বিষয়ৰ কাৰণে খুবেই নাৰ্ভ আৰু হাড়ৰ বিষ এইখিনিৰ কাৰণে তেখেতে স্পেচিয়েলি কাম কৰে গতিকে আপোনালোকে আহক এইটো সুস্থ চিকিৎসা ব্যৱস্থা লাভ কৰিব আমি আপোনালোকক বিশ্বাস দিব পাৰোঁ ধন্যবাদ